নমস্কাৰ, মোৰ নাম মিছ নাৰ্গিছ বেগম। মই 10ম শ্ৰেণীৰ ছাত্ৰী। মই ঘৰুৱা সামগ্ৰী ব্যৱহাৰ আৰু বজাৰোৱা বস্তু বৰ্ণনাৰ ওপৰত এটা প্ৰজেক্ট প্ৰস্তুত কৰিছোঁ আৰু সেইটো উপস্থাপন কৰিবলৈ লৈছোঁ। আমি বজাৰত কিনি খোৱাৰ সামগ্ৰী যেনে পাস্তা, চাওমিন, ম'ম', ৰোল, চিকেন ৰোল, বাৰ্গাৰ, পিজ্জা, চিকেন পকৰা, এই সামগ্ৰীবোৰ অস্বাস্থ্যকৰভাৱে প্ৰস্তুত কৰা হয় আৰু ই আমাৰ বাবে উপকাৰী নহয়। ই আমাৰ দেহত ক্ষতিহে কৰে। তাৰ সলনি আমি ঘৰুৱাভাৱে চাউলৰ গুড়িৰে বিভিন্ন ধৰণৰ পিঠা বনাই খালে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব আৰু আমি আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰোঁ আৰু ইয়াৰ পৰা আমি স্থানীয় বস্তুৰ ব্যৱহাৰ কৰাৰ লগতে আমাৰ সংস্কৃতিও আমি জীয়াই ৰাখিব পাৰোঁ। লগতে আমাৰ সৃজনাত্মক দিশত এটা পদক্ষেপ আগবাঢ়িব পাৰোঁ। সেয়ে আমি বজাৰোৱা সামগ্ৰীবোৰৰ সলনি ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীবোৰ ব্যৱহাৰ কৰিব লাগে। নমস্কাৰ।